বাছৰ পৰা নামি মেঘালী ইফালে সিফালে চালে। নাই, এখনো ৰিক্সা দেখা নাপালে। কি কৰিব তাই এতিয়া? এই ভৰ দুপৰীয়াখনত 2 কিলোমিটাৰ ৰাস্তা বেগটোৰ সৈতে কেনেকৈ খোজকাঢ়ি যাব? তাতে আকৌ আজি ইমান ৰ'দ। কি কৰিব কি নকৰিব ভাবি এখোজ দুখোজকৈ মেঘালীয়ে আগবাঢ়ি গ'ল। জানোচা অলপ আগত ৰিক্সা পায়েই। সঁচাকৈ অলপ আগত চাৰিআলিৰ সিমূৰৰ আহঁত জোপাৰ তলত এখন ৰিক্সা দেখা পালে। ৰৈ নাথাকিল তাই। একে উশাহতে ৰিক্সাখনৰ ওচৰ পালেগৈ। ৰিক্সা শিমলুতল গাঁৱৰ হৰেণ মহাজনৰ ঘৰলৈ যাব নেকি? নাই, ৰিক্সাৱালাজনৰ কোনো সাৰ সুৰ নাই। তাইৰ মতা নুশুনিলে চাগে। মুখখন গামোচাৰে মেৰিয়াই ৰিক্সাৰ ওপৰতেই শুই আছে। মেঘালীয়ে আৰু এবাৰ মাত দিয়াতহে তেওঁ টোপনিৰ পৰা সাৰ পালে। যাবনে? মেঘালীয়ে আৰু এবাৰ সুধিলে। যাম, উঠক ৰিক্সাত। মেঘালী ৰিক্সাখনত উঠি বহিল। ইমান সময় তাই ৰিক্সা চলোৱা মানুহজনৰ চোৱাই নাছিল। ৰিক্সাখন ঘূৰাব ধৰোঁতেই তাই ৰিক্সাৱালাজনক দেখা পালে। মেঘালীয়ে এক প্ৰকাৰ উচপ খাই উঠিল। আৰে ই কি? এয়াচোন তাইৰ লগত সৰুতে পঢ়া নয়ন। নয়ন মেঘালীহঁতৰ গাঁৱৰেই ল'ৰা। শান্ত নিৰ্জু স্বভাৱৰ ল'ৰা। নয়নে বেছি কথা নকৈছিল। মেঘালীৰ লগত যে কেতিয়াবা কথা পাতিছিল তাইৰ দেখোন মনতেই নাই। নয়ন, তুমি? মই মেঘালী। মোক চিনি পাইছানে? আমি যে সৰুতে একেলগে পঢ়িছিলোঁ। অকস্মাতে নয়নক কথা কোৱা ছোৱালীজনীলৈ সি ঘূৰি চালে। মেঘালীক চকুৰ সন্মুখতে দেখা পাই নয়ন এক প্ৰকাৰৰ চক খাই গ'ল। সি শিল পৰা কপৌৰ দৰে তাইৰ ফালে ভেবা লাগি চাই ৰ'ল। নয়ন, তুমি এনেকৈ ইয়াত কিয়? মেঘালীয়ে আৰু এবাৰ আচৰিত হৈ সুধিলে। মেঘালীৰ মাতত নয়নৰ সম্বিত ঘূৰি আহিল। লাজ অপমান দুখত তাৰ দুচকুৰ চলচলীয়া হ'ল। কি কৰিব কি নকৰিব ভাবি সি ঠাইতেই তলমুৱাকৈ থিয় হৈ ৰ'ল। বৰ দুখ লাগিছে তাৰ। ইমান বছৰৰ মূৰত তাই যে তাক এনেকৈ দেখা পাব সি সপোনতো ভবা নাছিল। চালে। গৰম নহয়চোন। মানে তোৰ জ্বৰ উঠা নাই? তাৰ মানে তোৰ গা বেয়াও লগা নাই? তেতিয়াহ'লে তোৰ কি হ'ব পাৰে? আনদিনাখন তই মোক ভাত সাজিবই তত নিদিয়। আজি কি হ'ল? মণিয়ে সন্দেহেৰে তালৈ চাই বুজি পালোঁ দে। এয়া তোৰ মনৰ বেমাৰ হয়নে? কচোন ক, আজি কাক লগ পালি? তোৰ একেবাৰে ভাত পানী পেটলৈ নোযোৱাই হ'ল। তাইৰ মুখৰ ভাঁজ দেখি নয়নৰ পেটে পেটে খুব হাঁহি উঠিল। হহা ভাৱটো নেদেখুৱাই সি তাইক ধমকি সুৰত ক'লে, যা ইয়াৰ পৰা। এনে আজি ইমান গৰম আৰু মোৰ গৰম নকৰিবি। নয়নৰ একমাত্ৰ মৰমৰ ভনীয়েক মণি। তাইৰ বাবে নয়নে ইমান দুখৰ মাজতো অলপ সুখ বিচাৰি পায়। বেচেৰি ইমান কম বয়সতে ঘৰৰ সমস্ত দায়িত্ব পালন কৰি আছে। ঘৰ সৰা মোচা, চাহ ভাত ৰন্ধা আৰু গোটেই কেইটাকে খুৱাই বোৱাই থৈ শেষত তাই কলেজলৈ যায়। তাইৰ কষ্ট দেখি কেতিয়াবা নয়নৰ বুকুখন বিষাই যায়। মাকেও তাইৰ কথা কৈ চকুৰ পানী টুকি সি খুব ভাল পায় মণিক। তাইও ককায়েকক খুব বেছি ভাল পায়। তাই নকওঁতেও সি তাইৰ প্ৰয়োজনীয় সকলো বস্তু আনি দিয়ে। একো অভাৱ হ'বলৈ নিদিয়ে। দাদা, তই এনেকৈ জানিলি যে মোক এইটো বস্তু লগা আছিল বুলি? সিদিনাখন লিপষ্টিক এটা আনি দিওঁতে তাই তাক সুধিছিল। মই তোৰ মুখ চাই গম পাওঁ যাওঁ দে তোক কি লাগে হয় নেকি? কচোন বাৰু আৰু কি লাগে মোক? তাইৰ মুখখন তাৰ ওচৰলৈ আগুৱাই দি এতিয়া কিয় ক'ম? সময়ত আনি দিম নহয়, গম পাবি তেতিয়া। মণিয়ে ভালকৈয়ে বুজি পায় তাইৰ মৰমৰ ককায়েকে ঘৰখন চলোৱাৰ কাৰণে কিমান কষ্ট কৰে। ভৰ দুপৰীয়া কেতিয়াবা মণিয়ে কলেজৰ পৰা আহোঁতে ককায়েকক দেখে কাৰোবাক ৰিক্সাত উঠাই লৈ যোৱা, ৰিক্সা টানি লৈ যোৱা দেখিলে মণিৰ তাতে কান্দোন ওলাই যায়। ৰাতি ভাত খাই উঠি নয়ন শুবলৈ গ'ল। বিচনাখনত সম্পূৰ্ণকৈ দেহাটো এৰি দিলে। দিনটোৰ ভাগৰে এইখিনি সময়ত তাক হেঁচা মাৰি ধৰে। ক'ব নোৱাৰাকৈ টোপনি যায় সি। কিন্তু আজি তাৰ চকুত টোপনি নাই। বাৰে বাৰে মেঘালীৰ কথা মনলৈ আহি আছে। হৰেণ মহাজনৰ একমাত্ৰ জীয়েক মেঘালী। ধুনীয়া মৰম লগা, পঢ়াত চোকা আৰু সকলোৰে প্ৰতি উদাৰ ভাৱ থকা মেঘালীক লৈ মহাজনৰ খুবেই গৌৰৱ আৰু অলপ অহংকাৰো নথকাও নহয়। সঁচাকৈ মেঘালী বৰ মৰম লগা। নহ'লেনো আজি নয়নে তাইক থ'ব যাওঁতে চাহ খোৱা কথা কয়নে? সি কিমান মানুহৰ ৰিক্সাত উঠালে কোনেও চাহটো বাদেই পানী গিলাচৰ কথাও নকয়।
সৰুৰ পৰা একেলগে পঢ়িছিল যদিও নয়নে তাই ক্লাছ 9 মানৰ পৰাহে ভালকৈ লক্ষ্য কৰিছিল। জিৰণিৰ সময়ত লগৰ ছোৱালীৰ সৈতে হাঁহি হাঁহি কথা পাতি থকা মেঘালী সি দূৰৰ পৰাই আৰ চকুৰে চাইছিল। হাঁহিলে তাইক বৰ ধুনীয়া দেখি। কথাৰ মাজতে কেতিয়াবা তাইও নয়নৰ ফালে চাইছিল। চকুৱে চকুৱে পৰিলে নয়নে মুখখন বেলেগ ফালে ঘূৰাই দিছিল। ৰাতি প্ৰায়ে মেঘালীৰ হাঁহিটোৱে তাক আমনি কৰিছিল। মেঘালীৰ প্ৰতি তাৰ দুৰ্বলতা থকাৰ কাৰণে সি তাইৰ পৰা আঁতৰি আছিল। মেঘালীয়েও চাগে তাৰ লগত কথা পতা কোনো প্ৰয়োজন বোধ কৰা নাছিল। হঠাতে মেঘালী আহি তাৰ সন্মুখত এনেকৈ ওলাই দিব সি সপোনতো ভবা নাছিল। ইমান বেয়া অৱস্থাত দেখিলে তাই কি ভাবিছে বাৰু তাৰ বিষয়ে। কথাটো ভাবি নয়নৰ কান্দোন ওলাই আহিল। মাকে শুনিব বুলি ভাবি গাৰুটোতে মুখখন হেঁচি হুক হুকাই কান্দি উঠিল। ৰাতি ভালকৈ টোপনি নোহোৱাৰ কাৰণে পুৱা নয়নৰ মূৰটো গধুৰ গধুৰ লাগিছে। চকুৰ কেইটাও জ্বলা পোৰা কৰিছে। কি কৰিব সি? ইফালে মেঘালীয়েও তাক 8 বজাতে মাতিছে। লৰালৰিকৈ উঠি সি মুখখন ধুলে। মণিয়ে যতনাই দিয়া চাহকাপ খাই সি বাৰীৰ ফালে গ'ল। বাৰীত দেউতাকে কিবা অলপ শাক পাচলি লগাইছে। গৈ দেখে যে দেউতাকে ইতিমধ্যে বাৰীৰ কাম কৰি আছে। দেউতা, তই ইয়ালৈ কেলেই আহিছ? এইবোৰ কাম কৰিব তোক ডাক্তৰে মানা কৰিছে। তোক কৈছিলোঁ চোন কামত যোৱা আগে আগে মই বাৰীৰ কামখিনি কৰি থৈ যাম। কিমাননো আৰু শুই বহি থাকিম? লাহে ধীৰে কৰিলে একো নহয় দে। গোটেইবোৰ কৰিবলৈ তোৰো কষ্ট নহয় জানো? ৰ'দ বৰষুণক নেওচি তই ৰিক্সা চলাই আমাক পোহপাল দিছ। এই অভাগী দেউতাৰাক ক্ষমা কৰি দিবি নয়ন। মই তোক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিবলৈ নোৱাৰিলোঁ। তোৰ সপোনবোৰ ভাঙি চিঙি চুৰমাৰ হৈ গ'ল। মই চাই থকাৰ বাহিৰে একো কৰিব নোৱাৰিলোঁ। হ'ব দিয়া দেউতা, এতিয়া দুখ কৰি থাকিব নালাগে। মোৰ একো কষ্ট হোৱা নাই। জীয়াই থাকিবলৈ আমি কাম কৰিবই লাগিব। কামত সৰু ডাঙৰ একো নাই। ব'লা এতিয়া ঘৰত, মোৰ যাব সময় হৈছে। গা ধুই ভাতকেইটা খাই লোৱাগৈ। মনিও কলেজ যাব লাগিব। মোৰো আজি বেলেগ এটা কাম আছে। 8 বজাৰ লগে লগে নয়ন গৈ মেঘালীহঁতৰ ঘৰ পালেগৈ। মেঘালীও ওলাই মেলি সাজু হৈ আছে। নয়নক দেখা পাই তাই আগবাঢ়ি আহিল। গুড মৰ্ণিং নয়ন। পালাহি? আহা অলপ বহাহি। মিচিকীয়া হাঁহি মাৰি মেঘালীয়ে তাক ভিতৰলৈ মাতিলে। গুড মৰ্ণিং। এতিয়া নবহোঁ দিয়া। তোমাৰ হ'ল যদি ব'লা। নয়নে ভিতৰলৈ যাবলৈ মন কৰা নাই। ঠিক আছে ব'লা। বাৰু ঘূৰি আহি বহিবা। নয়নে যে ভিতৰলৈ যাব মন কৰা নাই সেইটো মেঘালীয়ে ভালদৰে বুজি পালে। সেইকাৰণে তাই তাক জোৰ নকৰিলে। কোনপিনে যাবা মেঘালী? নয়নে লাহেকৈ সুধিলে। চাৰিআলিৰ ফালে। যোৱাকালি কৈছিলোঁ, তুমি পাহৰিলা। আচলতে 8 বজাৰটোহে শুনা পালে। বাকীখিনি তাৰ কাণত সোমোৱাই নাছিল। যিমান পাৰি সোনকালে মেঘালীহঁতৰ ঘৰৰ পৰা ওলাই যাব বিচাৰিছিল। মেঘালীক ৰিক্সাত উঠাই নয়ন চাৰিআলিৰ ফালে আগুৱাই গ'ল। আজি ইমান ধুনীয়া লাগিছে মেঘালীজনীক। যোৱাকালি তাই জিন্স পেণ্টৰ লগত কুৰ্তা পিন্ধি আহিছিল। আজি আৰু নয়নে তাইক সম্পূৰ্ণ বেলেগ এটা ৰূপত দেখা পালে। পাতল বেঙুনীয়া ৰঙৰ কাপোৰযোৰ পিন্ধাৰ লগতে চুলিখিনি ডিঙিত লাগি থকাকৈ এটা খোপা বান্ধি লৈছে। হাতত এটা সৰু বেগ। দেখাত 6 লাখ এজনী সৰগৰ পৰি। নয়নৰ ৰিক্সাখন স্বৰ্গৰ এখন বাহন যেন লাগিল। মানে ইন্দ্ৰৰ বাহনৰ মেনকা। কথাষাৰ ভাবি নয়নৰ হাঁহিয়ে উঠি গ'ল। চেহ, কিবোৰ যে ভাবি আছে সি। তাৰ এই খাটাৰা ৰিক্সাখন ইন্দ্ৰৰ বাহনৰ লগত তুলনা কৰিব পাৰি নেকি? নয়ন, কি ভাবি আছানো? অচিনাকি মানুহৰ দৰে মনে মনে আছা? নয়নে একো কথা নোকোৱা বাবে মেঘালীয়ে তাক উদ্দেশ্য কৰি ক'লে। কিনো কম, তুমিয়ে কোৱাচোন। নয়নে তালৈ ঘূৰি চালে। তোমাৰ বিষয়ে কোৱা। স্কুল এৰিব পৰা আমাৰ কোনো দিন দেখা দেখিয়েই হোৱা নাই। ময়ো তোমাৰ বিষয়ে একোৱেই নাজানো। কোৱা না, মেট্ৰিক পৰীক্ষা দি উঠি তুমি কি পঢ়িলা, ক'ত পঢ়িলা? মেঘালীৰ কথা শুনি নয়নৰ এনেকুৱা লাগিল যেন তাৰ বিষয়ে জানিবলৈ তাই উৎসুক হৈ আছে। কম নহয় কেতিয়াবা। আজি তোমাৰ কথা কোৱা। নয়নৰ পৰা একো জানিব নাপাই মেঘালী মনটো বেয়া লাগি গ'ল।
তাই বুজি পালে নয়নে ইমান সহজে তাৰ সকলো কথা খুলি নকয়। তাই তাক জোৰ নকৰিলে। কিছু সময় দুয়ো মৌন হৈ ৰ'ল। মৌনতা ভাঙি মেঘালীয়ে আকৌ নয়নক ক'লে, নয়ন, আমাৰ গাঁওখন বহুত সলনি হ'ল ন? আমি পঢ়া হাইস্কুলখন হায়াৰ ছেকেণ্ডেৰী হ'ল। গাঁৱৰ শিক্ষিত নিবনুৱা ল'ৰা ছোৱালীয়ে মিলি জুনিয়ৰ কলেজ এখনো খুলিলে। ৰাস্তা ঘাটবোৰো পকী হ'ল। তাই কথাখিনি শুনি নয়নে বুলি কৈ থলে। মেঘালীৰ খুব মন গ'ল নয়নক সুধিবলৈ, তুমি এই ৰিক্সা চলোৱা প্ৰবৃত্তিটো কিয় ল'লা নয়ন? এই কাম তোমাৰ বাবে নহয়। কিন্তু তাই তাক সুধিবই নোৱাৰিলে। তাইৰ এনেকুৱা লাগিল নয়নৰ অন্তৰত বহুত কিবা কিবি আছে যিবোৰ সি কাকো খুলি ক'ব পৰা নাই। এদিন হয়তো সি তাইক সকলো কথাই খুলি ক'ব আৰু তাইও সেই দিনটোলৈ বাট চাই ৰ'ব। মেঘালী, আমি চাৰিআলি পালোঁ, এতিয়া কোনফালে যাবা? নয়নৰ মাততহে মেঘালীয়ে বাস্তৱলৈ ঘূৰি আহিল। ইমান সময় তাই ভাৱনাত বুৰ গৈ আছিল। বাওঁফালে আগুৱাই ব'লা, ছোৱালী হাইস্কুলখনৰ সন্মুখত ৰাখিবা। নয়নে ৰিক্সাখন তাই কোৱা ধৰণে ছোৱালী হাইস্কুলৰ সন্মুখতে ৰখাই দিলে। নয়ন, তুমি অলপ সময় ইয়াতে ৰ'বা, মই আহি আছোঁ, মেঘালীয়ে তালৈ চাই ক'লে। সি মুখেৰে একো নক'লে যদিও তাইলৈ চাই হাঁহি এটা মাৰিলে। 1 ঘণ্টামানৰ পিছত মেঘালী স্কুলখনৰ পৰা ওলাই আহিল। দূৰৰ পৰাই তাই নয়নলৈ চালে। গেটৰ কাষতে কৃষ্ণচূড়াজোপাৰ তলত নয়ন ৰাস্তাৰ ফালে মুখ কৰি বহি আছে। মেঘালীয়ে নয়নৰ ওচৰলৈ আগুৱাই গ'ল। নয়ন, ব'লা, মোৰ কাম হ'ল। মেঘালীক দেখি নয়নে ৰিক্সাখন ঘূৰাই ল'লে। মেঘালীয়ে ভাবিছিল নয়নে তাইক সুধিব তাই স্কুললৈ কি কামত আহিছিল। নাই, সি একোৱেই নুসুধিলে। নয়নৰ ব্যৱহাৰত তাই অলপ ক্ষুণ্ণ হ'ল। ৰিক্সাখনত উঠি মেঘালীয়ে অলপ অভিমানৰ সুৰত কৈ উঠিল, নয়ন, মই কি কামত আহিছিলোঁ তোমাৰ অলপো জানিবলৈ মন যোৱা নাই? মেঘালীৰ কথাষাৰত নয়ন অলপ অপ্ৰস্তুত হ'ল। কিয় আহিছিলা কোৱাচোন? নয়নে লাহেকৈ সুধিলে। কম বাৰু, আগতে অলপ ক'ৰবাত বহোঁ ব'লা, চাহ একাপ খাই লওঁনে? কি কোৱা? ঘৰলৈ অলপ মিঠাইও ল'ব লাগিব। ভাল ৰেষ্টুৰেণ্ট এখনলৈ ব'লাচোন, মেঘালীয়ে তালৈ চাই ক'লে। নয়নে ৰিক্সাখন এখন ডাঙৰ ৰেষ্টুৰেণ্টৰ ওচৰত ৰাখিলে। মেঘালী, তুমি যোৱা, কি খোৱা খাই লোৱা, মই ইয়াতেই আছোঁ। নয়নৰ কথাত মেঘালী অলপ খং আহিল। তাই অলপ খঙেৰে নয়নক ক'লে, তুমি কি ভাবিছা মই তোমাক এৰি চাহ খাম আৰু তুমি এই ৰ'দত থিয় হৈ মোলৈ ৰৈ থাকিবা? নাখাওঁ মই চাহ, ব'লা ঘৰত যাওঁ। এই বুলি কৈ মেঘালী পুনৰ ৰিক্সাখনত উঠি ল'লে। মেঘালীয়ে খং অভিমানেৰে কোৱা কথাখিনিত সি কি ক'ব কি নক'ব একো ভাবি নাপালে। মেঘালীলৈ চালে। তাইৰ মুখখন অলপ ফুলি থকা যেন লাগিল। হ'ব বাৰু ব'লা। নয়নৰ কথাষাৰত মেঘালীয়ে লগালগ ৰিক্সাৰ পৰা নামি দিলে। তাইৰ মুখত এটা মিচিকীয়া হাঁহি ফুটি উঠিল। হাঁহিয়ে তাই ঘপককৈ নয়নৰ হাতখন ধৰি ল'লে আৰু তাক এক প্ৰকাৰৰ টানি নিয়া দি ৰেষ্টুৰেণ্টখনলৈ লৈ গ'ল। নয়নে একো ক'ব সুবিধাই নাপালে। ৰেষ্টুৰেণ্টৰ ভিতৰত খালী হৈ থকা 4জনীয়া টেবুলখনৰ চকী দুখন টানি এখন নয়নক আৰু এখনত মেঘালীয়ে বহি ল'লে। তাই ৰেষ্টুৰেণ্টৰ বয়জনক মাতি চাহ 2 কাপ অৰ্ডাৰ দিলে। নয়ন বহা নাই, সি টেবুলৰ কাষতে থিয় হৈ আছে। তাইৰ লগত বহি চাহ খাবলৈ সি নিজকে প্ৰস্তুত কৰিব পৰা নাই। নয়ন, কিয় থিয় হৈ আছা? বহা আকৌ। নয়নক থিয় হৈ থকা দেখি মেঘালীয়ে ক'লে। বয়জনে চাহ আৰু মিঠাই দি গ'ল। চুচুক চামাক কৰি নয়ন মেঘালীৰ সন্মুখৰ চকীখনতে বহিল। চাহ খোৱা নয়ন। নয়নে কি ক'ব কি নক'ব একো ভাবিয়েই নাপালে। অত দিনৰ পিছত লগ পোৱা নয়নে মেঘালীৰ ব্যৱহাৰত আচৰিত হৈছে। এয়া মেঘালীৰ নয়নৰ প্ৰতি থকা মৰম নে আন কিবা, নে তাৰ এই অসহায় অৱস্থাটো দেখি মেঘালীৰ তাৰ প্ৰতি দয়া উপজিছে? সি একো ধৰিবই পৰা নাই। তাৰ লগত এইবোৰ কি হ'ব ধৰিছে। চাহ কাপত চুমুক দি সি আৰু চকুৱে মেঘালীলৈ চালে। তাই চাহ খোৱাত ব্যস্ত। এপাকত তাই নয়নলৈ চাই চকুৱে পৰিলত নয়নে তলমূৰ
কৰিলে। তাই হাঁহি উঠি গ'ল। কি যে হ'ব, ইমান লাজ কৰে এই নয়নটোৱে। তাই ভাবিলে। মেঘালীয়ে দুপেকেট মিঠাই ল'লে আৰু চাহৰ বিলটো দি ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহিল। ৰিক্সাত উঠি মেঘালীয়ে এটা মিঠাইৰ পেকেট নয়নৰ হাতত দি ক'লে, এইটো তুমি ঘৰলৈ নিবা নয়ন? নালাগে দিয়া, নয়নে সংকোচ কৰি ক'লে। নালাগে ক'লেই নহ'ব দেই, নিবই লাগিব। আজি মোৰ কাৰণে ইমান এটা ভাল দিন। তুমি মোক যোৱাকালিৰ পৰা কিমান যে সহায় কৰিলা, মই তোমাক কি বুলি যে ধন্যবাদ দিম নয়ন। প্লিজ না নকৰিবা। নয়নে দ্বিতীয়বাৰ না কৰিব নোৱাৰিলে। সি মিঠাইৰ পেকেটটো হাত পাতি ল'লে। আজি মেঘালীৰ কাৰণে কিনো ভাল দিন তাৰ এইবাৰ জানিবলৈ ইচ্ছা গ'ল। মেঘালী ছোৱালী হাইস্কুলত কিয় গৈছিলা নকলাচোন? নয়নে এইবাৰ সহজভাৱেই মেঘালীক সুধিলে। তুমি দেখোন এবাৰো সোধা নাই। মই ভাবিলোঁ তুমি জানিব ইচ্ছাই কৰা নাই। আচলতে মই আজি ছোৱালী হাইস্কুলত শিক্ষয়িত্ৰী হিচাপে জইন কৰিলোঁ। তোমাক কালিয়ে ক'ম বুলি ভাবিছিলোঁ, কিন্তু তুমি মোক ঘৰত নমাই থৈ যিহে খৰখেদাকৈ গুচি আহিলা, ক'ব সুবিধাই নাপালোঁ। ইমান ভাল খবৰ মেঘালী। আই এম হেপ্পী ফৰ ইউ, কংগ্ৰেচুলেশ্যন। নয়নে উৎফুল্লিত হৈ মেঘালীক ক'লে। নয়নে উৎসাহিত হৈ কোৱা কথাষাৰ শুনি মেঘালীৰ মনটো বৰ ভাল লাগিল। নয়ন, তোমাৰ এটা দায়িত্ব বাঢ়িল দেই, মেঘালীয়ে তাক জোকোৱা চলেৰে ক'লে। মানে? বুজি নাপাই সি মেঘালীক সুধিলে। কি মানে? বুজি পোৱা নাই নেকি? মোক স্কুললৈ অনা নিয়া কৰা দায়িত্ব আকৌ। তুমি স্কুললৈ মোৰ ৰিক্সাত অহা যোৱা কৰিবা নেকি? বেয়া দেখিব তোমাক, কষ্ট হ'ব তোমাৰ। তাৰ মানে তুমি মোক অনা নিয়া নকৰা। ঠিক আছে, মই বেলেগ এখন ৰিক্সা লৈ ল'ম। মই ৰিক্সাতে অহা যোৱা কৰিম। পিছত তুমি নক'বা কিন্তু মই তোমাক নক'লোঁ বুলি। মেঘালীয়ে নয়নৰ মন জুখি চালে। নাই, সি একোৱেই নামাতিলে। মেঘালীক ঘৰতে নমাই থৈ সি কোবাকুবিকৈ মেঘালীহঁতৰ ঘৰৰ পৰা আঁতৰি আহিল। মা, তুমি নয়নক জানানে? সেই যে মোৰ স্কুলত একেলগে পঢ়িছিল। কি আছিল জানো দেউতাকৰ নাম, মই পাহৰিলোঁ। ৰাতি ভাত খাই থাকোঁতে মেঘালীয়ে মাকক সুধিলে। অঁ, কিয় নাজানিম, সি আমাৰ গাঁৱৰে ল'ৰা। পঢ়াত বৰ চোকা আছিল। ইমান পঢ়া শুনা কৰাৰ পিছত সি এতিয়া ৰিক্সা চলায়। দেউতাকে খেতি কৰি থাকোঁতে সিহঁতৰ অৱস্থা ভালেই আছিল। নয়নে সুখ্যাতিৰে MA পাছ কৰিছিল। আমি ভাবিছিলোঁ সি ভাল চাকৰি পাব, বাপেক মনেশ্বৰে অলপ সকাহ পাব। বৰ কষ্ট কৰিছিল সি। বেয়া লাগে সিহঁতলৈ। মাকৰ মুখৰ পৰা তাই নয়নৰ বিষয়ে বহুতখিনিয়ে জানিব পাৰিলে। তাইৰ ভাল লাগিল মাকৰ মনত নয়নৰ প্ৰতি ভাল ভাৱ থকা বুলি জানি। মা, মই স্কুললৈ নয়নৰ ৰিক্সাতে অহা যোৱা কৰিম বুলি ভাবিছোঁ। ইতিমধ্যে মই তাক কৈছোঁৱেই। দেউতাক তুমি কৈ থবা। মেঘালীয়ে মাকক কথাটো জনাই থলে। মইনো কি ক'ম, ইমান বছৰ বাহিৰত থাকিলি, কোনটো ভাল কোনটো বেয়া নিজেই জানি বুজি ল'বি, মাকে সহজভাৱেই ক'লে। ৰাতি নয়নৰ টোপনি অহা নাই। সি মেঘালীক স্কুললৈ অনা নিয়া কৰিব নে নকৰে একো থিৰাং কৰিব পৰা নাই। তাই কোৱা ধৰণেই যদি বেলেগ ৰিক্সা ঠিক কৰি লয়, তেতিয়া জানো নয়নৰ বেয়া নালাগিব? লাগিলেও লাগিব। সি তাইৰ পৰা আঁতৰি থকাটোৱেই শ্ৰেয়। সদায় কাষত থকাৰ পিছত এদিন যেতিয়া মেঘালী আঁতৰি যাব, তেতিয়া নয়নে জানো সহ্য কৰিব পাৰিব? এই সময়ত মেঘালীৰ হাঁহিটোৱে তাক কম আমনি কৰিছিলনে? এদিন নয়নৰ মনৰ কথা নজনাকৈয়ে তাই আঁতৰি গৈছিল। আজি আৰু এবাৰ তাই তাক আমনি কৰিবলৈ আহিলে। যি হয় হ'ব, সি কাইলৈ তাইক আনিব নাযায়। মনতে সিদ্ধান্ত লৈ সি টোপনি গ'ল। ৰাতিপুৱা উঠি সি ভাবিলে, আজি ৰিক্সা লৈ নাযায়, ঘৰতেই থাকিব। ঘৰৰতো বহুত কাম আছে, আজি সেয়ে কৰিব। শাক পাচলি বাৰীখন অলপ চাফা কৰিবলগীয়া আছে। আজি দিনটো সি বাৰীতেই সোমাই থাকিব। মণি, কোনোবাই বিচাৰিলে মই নাই বুলি কবি। ভনীয়েকক কৈ সি বাৰীলৈ গ'ল। নয়ন, নয়ন বুলি কৈ মতা মাতটো শুনি মণিয়ে বাহিৰলৈ ওলাই আহিল। চোতালত হৰেণ মহাজনৰ জীয়েক মেঘালীক দেখি মণি আচৰিত হৈ গ'ল। মেঘালী বা, তুমি আমাৰ ঘৰলৈ আহিছে? আহা আহা, ভিতৰলৈ আহা। মা, অ' মা, চোৱাচোন আমাৰ ঘৰলৈ কোন আহিছে। হৰেণ বৰদেউতাহঁতৰ মেঘালী বা আহিছে। একে উশাহতে মণিয়ে চিঞৰি ক'লে। মণিক দেখি মেঘালীয়েও এক প্ৰকাৰৰ আচৰিত হ'ল।
নয়নৰ যে এজনী ভনীয়েকো আছে তাই জনাই নাছিলে। তুমি মোক কেনেকৈ চিনি পোৱা? মইতো তোমাক কেতিয়াও লগেই পোৱা নাই, মেঘালীয়ে মণিক সুধিলে। সেইবোৰ বহুত কথা, কম ৰ'বা, তুমি বহাচোন, মই দাদাক মাতি আনো, কৈয়ে মণি থমকি ৰ'ল। তাই মনত পৰিল দাদাকে কোৱা কথাষাৰ, কোনোবাই বিচাৰিলে মই নাই বুলি কবি। মণিক কি হ'ল, ৰৈ গ'লা যে? দাদা ক'ত আছে? মানে দাদা ঘৰত নাই। মণিৰ কথাষাৰ মেঘালীৰ কিয় জানো বিশ্বাসেই নহ'ল। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ দ্বিতীয় খণ্ডটি শুনিবলৈ কাৰণে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ধন্যবাদ।